নমস্কাৰ, আজি হৈছে 2 ছেপ্টেম্বৰ মঙলবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজিৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ মুখ্যমন্ত্ৰীক অংগুষ্ঠ দেখুৱাই অসমত মাদানীৰ সংবাদমেল। মুখ্যমন্ত্ৰীক অংগুষ্ঠ দেখুৱাই অসমত মাদানীৰ বৃহৎ সংবাদমেল। কাইলৈ পুৱা 10 বজাত সংবাদমেল আয়োজন কৰাৰ পত্ৰ। ব্যক্তিগত হোটেলত সংবাদমেল সম্বোধন কৰিব মেহমুদ মাদানীয়ে। VIP ৰোডত জমিয়ত উলেমা ই হিন্দৰ অনুষ্ঠান। সংবাদমেল সম্বোধন কৰিব মৌলানা মেহমুদ মাদানীয়ে। আৰু গোৱালপাৰাৰ পৰা কাইলৈ গুৱাহাটীলৈ ৰাওনা হ'ব মাদানীক সংগ দিব বিহাৰৰ পৰা অহা প্ৰতিনিধিয়ে। আৰু দিল্লীৰ পৰা অসমত প্ৰৱেশ কৰিছে মাদানীসহ 7জনীয়া দল। এই মুহূৰ্তৰ খবৰ জনাইছো, ৰাজ্যিক জমিয়ত উলেমা ই হিন্দে জনালে এই কথা। আৰু মুখ্যমন্ত্ৰীক অংগুষ্ঠ দেখুৱাই এইবাৰ অসমত মাদানীৰ বৃহৎ সংবাদমেল। কাইলৈ পুৱা 10 বজাত সংবাদমেল আয়োজন কৰাৰ পত্ৰ দাখিল কৰিছে। আৰু ব্যক্তিগত হোটেলত সংবাদমেল সম্বোধন কৰিব মেহমুদ মাদানীয়ে। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। মেহমুদ মাদানীৰ সৈতে সম্পৰ্ক আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই আমদানি কৰিছে মেহমুদ মাদানীক। আৰু এই মন্তব্য আগবঢ়াইছে এইবাৰ লুৰিণজ্যোতি গগৈয়ে। এই মুহূৰ্তৰ খবৰ জনাইছো, ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট হৈছে মেহমুদ মাদানী। আজমলৰ জৰিয়তে মাদানীক আমদানি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আৰু ৰাজনৈতিক উদ্দেশ্যৰে মেহমুদ মাদানী আহিছে এইখন অসমলৈ। আৰু মাদানীক ব্যৱহাৰ কৰি 2026 চনৰ ৰাজনৈতিক বৈতৰণি পাৰ হ'ব বিচাৰিছে মুখ্যমন্ত্ৰী। আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। আৰু অসমলৈ আহি সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ উঠি পৰি লাগিছে মাদানীৰ জৰিয়তে অসমত সাম্প্ৰদায়িকতাৰ বিষ বাষ্প বিয়পাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। আৰু মেহমুদ মাদানীৰ সৈতে সম্পৰ্ক আছে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ। আৰু এই বিস্ফোৰক মন্তব্য কৰিছে এতিয়া লুৰিণজ্যোতি গগৈয়ে। আৰু মাদানীক সেইঘৰে কৰায়ত্ব কৰাৰ দাবী লুৰিণজ্যোতি গগৈৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট হৈছে মেহমুদ মাদানী। আৰু আজমলৰ জৰিয়তে মাদানীক আমদানি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আৰু ৰাজনৈতিক উদ্দেশ্যৰে মেহমুদ মাদানী আহিছে এইখন অসমলৈ। আৰু মাদানীক ব্যৱহাৰ কৰি 2026 ৰাজনৈতিক বৈতৰণি পাৰ কৰিব বিচাৰিছে বুলি মন্তব্য কৰিছে এইবাৰ লুৰিণজ্যোতি গগৈয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, অহা 7 ছেপ্টেম্বৰত বিশ্বনাথত হ'ব পুনৰ বৃহৎ উচ্ছেদ অভিযান। জাৰি কৰা হৈছে 163 ধাৰা। নিয়ম ভংগ কৰিলে হ'ব বিপদ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, পুনৰ অহা 7 ছেপ্টেম্বৰত বিশ্বনাথত হ'ব বৃহৎ উচ্ছেদ অভিযান। প্ৰশাসনে ইতিমধ্যে জাৰি কৰিছে 163 ধাৰা। নিয়ম ভাঙিলেই হ'ব মহা বিপদ। আৰু উচ্ছেদস্থলীৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বাহিৰা লোকৰ সমাগম আৰু গাড়ী ৰখা নিষিদ্ধ কৰিছে এতিয়া। আৰু অনুমতি অবিহনে উচ্ছেদস্থলীত কোনো ব্যক্তিয়ে নিৰ্মাণ স্থাপন বা অধিকাৰ কৰিব নোৱাৰিব। আৰু চৰকাৰী ভূমি নিজেই খালী নকৰিলে প্ৰশাসনে চলাব বুলডোজাৰ। আৰু নিয়ম ভংগ কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। বিশ্বনাথ ৰাজহ চক্ৰৰ অন্তৰ্গত নিজ বাঘমাৰী গাঁৱত চলিব এই বৃহৎ উচ্ছেদ অভিযান। আৰু শান্তি শৃংখলা বজাই ৰাখিবলৈ জাৰি কৰা হৈছে 163 ধাৰা। অহা 7 ছেপ্টেম্বৰত বিশ্বনাথত পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান। প্ৰশাসনে ইতিমধ্যে জাৰি কৰিছে 163 ধাৰা। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, এফালে নিৰ্বাচন, আনফালে মাদানীৰ অসম ভ্ৰমণ। এবাৰ প্ৰশাসনক সতৰ্ক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, মুখ্যমন্ত্ৰীক চেলেঞ্জ দি গোৱালপাৰাত উচ্ছেদিতৰ মাজত এবাৰ মেহমুদ মাদানীৰ অসম ভ্ৰমণক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমত উপস্থিত হৈ উচ্ছেদিতক ন্যায় দিয়াৰ ঘোষণা কৰিছিল মেহমুদ মাদানীয়ে। আৰু মেহমুদ মাদানীৰ অসম ভ্ৰমণৰ পিছতে এইবাৰ মুখ্যমন্ত্ৰীৰ একশ্যন দেখিবলৈ পোৱা গৈছে। অসম আৰক্ষীৰ নজৰবন্দীত থাকিব জমিয়তৰ দল। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক্স অৰ্থাৎ টুইটাৰ যোগে এই মন্তব্য। আৰু জমিয়ত উলেমা ই হিন্দৰ গতিবিধিক লৈ সন্দেহ মুখ্যমন্ত্ৰীৰ। BTC নিৰ্বাচনৰ প্ৰাক্ষণত জমিয়তৰ দলৰ ভ্ৰমণ তাৎপৰ্যপূৰ্ণ বুলি এক প্ৰকাৰ মন্তব্য কৰা হৈছে। আৰু আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে ইতিমধ্যে। মৌলানা মেহমুদ মাদানীৰ নেতৃত্বত
আহিছে এই দলটো আৰু দলটোত আছে মৌলানা হাকিমুদ্দিন কাছিমি, মুফতি জাভেদ ইকবাল, মৌলানা খালিদ আনৱাৰ, নৌছাদ আদিল, মৌলানা নাৱেদ আলম আৰু জিলা প্ৰশাসনকো সতৰ্ক থাকিবলৈ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এইবাৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ দি গোৱালপাৰাত উচ্ছেদিতৰ মাজত উপস্থিত হৈছে মেহমুদ মাদানী আৰু মেহমুদ মাদানীৰ অসম ভ্ৰমণক লৈ এইবাৰ ব্যাপক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। উজনিত মিয়াৰ পক্ষত থিয় দি বিপদত পৰিছে এতিয়া কংগ্ৰেছ। গৌৰৱ গগৈৰ সভাতেই পৰি থাকিল অসংখ্য খালী চকী। আৰু উজনিত মিয়াৰ পক্ষত থিয় দি বিপদত পৰিবলগীয়া হৈছে এতিয়া কংগ্ৰেছ। গৌৰৱ গগৈৰ সভাতেই পৰি ৰল অসংখ্য খালী চকী। কংগ্ৰেছ নেতৃত্বৰ প্ৰতি আস্থা হ্ৰাস পাইছে দলীয় কৰ্মীসকলৰো। আৰু মিয়া অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে অভিযানৰ সময়ত কংগ্ৰেছে লৈছিল বিপৰীত স্থিতি। আৰু ডিব্ৰুগড়ৰ লাহোৱালৰ সভাত খালী চকীৰ সন্মুখতে ভাষণ দিলে গৌৰৱ গগৈয়ে। বৃহৎ পেণ্ডেল সাজিও মানুহ গোটাব নোৱাৰিলে এতিয়া কংগ্ৰেছে। আৰু উজনিত মিয়াৰ পক্ষত থিয় দি এতিয়া বিপদত পৰিছে কংগ্ৰেছ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। বঙালী ভাষা বাংলাদেশৰ ভাষা কেনেকৈ, কোনে কি কৈছে মই দেখা নাই। নৰেন্দ্ৰ মোদীয়ে কি কৈছে সেইটোহে অতিকৈ গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীয়ে বঙালী ভাষাক ক্লাছিকেল লেংগুৱেজৰ স্বীকৃতি দিছে। এই মুহূৰ্তৰ খবৰ, ডাঙৰ খবৰ। এইবাৰ বঙালী ভাষাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। বঙালী ভাষা বাংলাদেশৰ ভাষা কেনেকৈ বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বঙালী ভাষা ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভাষা। ৰবীন্দ্ৰনাথ ঠাকুৰ বাংলাদেশত আছিল নে পশ্চিমবংগত আছিল, এতিয়া প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বঙালী ভাষাক ক্লাছিকেল লেংগুৱেজৰ স্বীকৃতি প্ৰদান কৰিছে। আৰু কোনো চৰকাৰে আগত দিয়া নাই এনেধৰণৰ স্বীকৃতি। গতিকে বিজেপিয়ে বঙালী ভাষাৰ বিৰুদ্ধে কেনেকৈ ক'ব আৰু কোনে কি কৈছে মই দেখা নাই, নৰেন্দ্ৰ মোদীয়ে কি কৈছে সেইটোহে গুৰুত্বপূৰ্ণ। বিজেপিয়ে সদায় সন্মান কৰি আহিছে বঙালী ভাষাটোক। আৰু বিজেপিয়ে বঙালী ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দি গৈছে। আৰু বঙালী ভাষাক বিজেপিয়ে সদায় সন্মান কৰি আহিছে। বঙালী ভাষাক লৈ এবাৰ বিজেপি নেতাই কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কৈছে যে বঙালী ভাষা বাংলাদেশৰ ভাষা কেনেকৈ, বঙালী ভাষা ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভাষা। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বঙালী ভাষা ক্লাছিকেল লেংগুৱেজৰ স্বীকৃতি দিছে বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। বাংলাদেশী ভাৰতত প্ৰৱেশ কৰাবৰ বাবে 20,000কৈ টকা লয় একাংশ দালালে। হিন্দু মানুহৰে 2-4টা ল'ৰাই কৰি থাকে এই কাম। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমদৰ্শকক। গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক। আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটাকৈ লাইক কৰি দিয়ক। জনাইছোঁ ডাঙৰ খবৰ, বাংলাদেশী ভাৰতত প্ৰৱেশ কৰাবৰ বাবে 20,000কৈ টকা লয় একাংশ দালালে। হিন্দু মানুহৰে 2-4টা ল'ৰাই কৰি থাকে এইসমূহ কাম। আৰু ত্ৰিপুৰা, ডাউকি, মানকাছাৰ, শ্ৰীভূমি হৈ অসমত প্ৰৱেশ কৰে একাংশ বাংলাদেশী। কিন্তু বৰ্তমান বাংলাদেশী সোমালেই কৰা হ'ব আটক। আৰু শ্ৰীভূমি, মানকাছাৰৰ পৰা বাংলাদেশলৈ পঠিয়াই আছোঁ সকলো বাংলাদেশী। আৰু নতুন বাংলাদেশী যাতে সোমাব নোৱাৰে তাৰ বাবেও ব্যৱস্থা কৰা হৈছে। আৰু বহু দালালকো কৰা হৈছে ইতিমধ্যে গ্ৰেপ্তাৰ। হিন্দু ল'ৰাই বাংলাদেশী ভৰাবলৈ দালালি কৰি আছে। 20,000 টকাৰ বিনিময়ত বাংলাদেশী সোমাই যায় এইখন ভাৰতত। আৰু বাংলাদেশী ভাৰতত প্ৰৱেশ কৰাবৰ বাবে 20,000কৈ টকা লয় একাংশ দালালে। আৰু হিন্দু মানুহৰে 2-4টা ল'ৰাই কৰি থাকে এই কাম বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। কোনো হিন্দু বঙালী ডিভোটাৰৰ নামত সমস্যাত নপৰে। সকলো হিন্দু বঙালীকে দিয়া হ'ব সুৰক্ষা। আৰু ডিভোটাৰৰ সমস্যাক লৈ আহি পৰিছে এক ডাঙৰ খবৰ। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ ডাঙৰ খবৰ। বিজেপি চৰকাৰৰ দিনত কোনো হিন্দু বঙালী ডিভোটাৰৰ নামত হাৰাশাস্তি হোৱা নাই বুলি এক প্ৰকাৰ মন্তব্য কৰা হৈছে। আৰু 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা সকলো লোকক দিয়া হ'ব সুৰক্ষা। আৰু ইয়াৰ সমান্তৰালকৈ তেওঁলোক প্ৰকৃতাৰ্থত ভাৰতীয় নাগৰিক বুলি মন্তব্য কৰা হৈছে। আৰু তেওঁলোক প্ৰকৃতাৰ্থ ভাৰতীয় নাগৰিক। আৰু কিবা কাৰণবশতঃ তেওঁলোকৰ ওচৰত নথি পত্ৰ নাথাকিবও পাৰে। আৰু বহু অসমীয়া মানুহৰো ডিভোটাৰ আছে। আৰু হিন্দু বাঙালীক লৈয়ে ডিভোটাৰৰ সমস্যা আছে এনে নহয়।
পূৰ্বতকৈ বৰ্তমান ডিভোটাৰৰ সমস্যা নগণ্য আৰু বহু লোকে ইতিমধ্যে নথিপত্ৰ জমা দিছে, কিন্তু বহু লোকৰ সমস্যাৰ বাবে নথিপত্ৰ জমা দিব পৰা নাই আৰু আইনগত দিশত বাধা থকাৰ বাবে আমি তেওঁলোকক নাগৰিকত্ব দিব নোৱাৰোঁ। কিন্তু বিজেপি চৰকাৰ থকালৈকে হিন্দু বঙালী কোনেও কৰিব নোৱাৰিব হাৰাশাস্তি, মন্তব্য আগবঢ়াইছে এইবাৰ। আৰু ডিভোটাৰক লৈ এইবাৰ ৰঞ্জিত কুমাৰ দাসৰ এই ডাঙৰ মন্তব্য। বিজেপি চৰকাৰৰ দিনত কোনো হিন্দু বঙালী ডিভোটাৰৰ নামত হাৰাশাস্তি হোৱা নাই বুলি মন্তব্য কৰা হৈছে। আৰু 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা সকলো লোকক দিয়া হ'ব সুৰক্ষা আৰু তেওঁলোক প্ৰকৃতাৰ্থত ভাৰতীয় নাগৰিক বুলি এতিয়া মন্তব্য কৰা হৈছে। আৰু কিবা কাৰণবশতঃ তেওঁলোকৰ ওচৰত নথিপত্ৰ থাকিব নাথাকিবও পাৰে বুলি এক প্ৰকাৰ মন্তব্য কৰা হৈছে।